সময় আগতে গম পালোঁ ইয়াতে তেওঁলোকে গৰু আনি পেলাই কাটিছে। যাৰ ঘৰ তেওঁৰ নাম হামিদ বুলি আমি গম পাইছোঁ। কি নাম ঠাইডোখৰ? চিকনি এডোখৰ বৰহোলা, চিকনি বৰহোলা। তো ইয়াত তেখেতে গৰু কাৰবাৰো কৰে আমি জনাত। গৰু আনে বেচে কৰে, দুটা এটাকৈ বেছি থাকে। কিন্তু ভিতৰকে তেখেতে চুৰি গৰু আৰু লগতে এই গৰু মাংসৰ বেপাৰ। ওচৰত আমাৰ ওচৰৰ চুবুৰীয়া কেইবাজনো আমি জড়িত ইয়াত পাইছোঁহি, ধৰিছোঁ। আৰু তেওঁলোকৰ মানে কি ক'ম, এওঁলোক 2 নম্বৰী কাৰবাৰতে বেছি জড়িত। আজি এসপ্তাহ আগতে তেওঁলোকৰ পুতেকসকলক ধৰি নি পেলাই জেললৈ পঠোৱা হৈছে ড্ৰাগছৰ কেছত। টমটমে সৈতে ধৰিছিলে, আজি বাপেকক ধৰিছে আৰু ওচৰৰ কেইবাজনকো ধৰিছে। গতিকে মিডিয়াৰ যোগেদি আমাৰ অসম আৰক্ষীসকলতো আহিছে ইয়াতে আমাৰ দখলনা থানাত। আৰু উচ্চ বিষয়াসকলকো এটা অনুৰোধ জনাইছোঁ যে এই বিষয়বস্তুবিলাক অকণমান কাৰাকৈ চাই আৰু এই ভৱিষ্যতে এনেকুৱা দিনৰ পৰা যেন বিৰত থাকিব পৰাকৈ আমি শান্তিত থাকিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। চিকনি বৰহোলা এইটো এৰিয়াত যিবিলাক থলুৱা আগতে অহা ইহঁতৰ একো প্ৰব্লেম নাই। নতুন যিবিলাক আহিছে ইহঁতে এইবিলাক কৰি আছে। বিগত মানে এনেকুৱা প্ৰব্লেম আহি আছে যে আমাৰ হিন্দু মানুহে থকা মানে ব্যৱস্থা সুবিধা সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৰু মই আহি দেখা পালোঁ যে গৰু মানে কাটি থৈছে, কিন্তু মাথা আৰু তাৰ মানে ভৰি এটাকেইটা দেখা পাইছোঁ। মানে কেনেকুৱা পৰ্যায়ত আপোনাৰ দেখা পায়? তেনেকুৱা পৰ্যায় মানে একেবাৰে ধৰক মাংস পিচ কৰা নাই, কিন্তু গোটাই গোটাই ৰাখিছে। ধৰক প্ৰত্যেকটো পাত সুকীয়াকৈ ৰাখিছে, কিন্তু মাথাও সুকীয়াকৈ ৰাখিছে, ভৰিও সুকীয়াকৈ ৰাখিছে। তেনেকুৱা হেৰি পাইছোঁ। আৰু গৰু মূৰৰ সতে পাইছে। গৰু মূৰৰ